প্ৰথমে মই ইউনাইটেড ট্ৰাইবেল অৰ্গেনাইজেশ্যন অফ আছাম মেম্বাৰ অৰ্গেনাইজেশ্যন ইণ্টাৰনেশ্যনেল লেণ্ড কোৱালিশ্যন আৰু লগতে ৩৫টা জাতিৰ কমন প্লেটফৰ্ম হিচাপে যিসকল সমাগত BTC ইলেকশ্যনত প্ৰাৰ্থিত্বৰ স্বীকৃতি বিভিন্ন দলৰ পৰা লাভ কৰিবলৈ সক্ষম হৈছে তেখেতসকলক শুভ কামনা যাপন কৰি দুআষাৰমান কথা ক'বলৈ মই আজি এই ভিডিঅ'টো বনোৱা হ'ল। প্ৰথমে মই আপোনালোকক সকলোকে অনুৰোধ জনাম, আপোনালোকে যি নেকি ইলেকশ্যন হোৱাৰ পিছত আপোনাৰ পাৰ্টি এটা পাৰ্টি ছিংগল পাৰ্টি বা ২-৩টা পাৰ্টি লগ কৰি পেলাই যি নেকি BTC গভৰ্ণমেণ্ট গঠন কৰিবলৈ গৈ আছে আৰু যি পাৰ্টিয়ে নহওক আপোনালোকক মই ইউনাইটেড ট্ৰাইবেল অৰ্গেনাইজেশ্যন অসমৰ হৈ অনুৰোধ কৰিব বিচাৰোঁ, আমাৰ যি নেকি সংবিধানত ট্ৰাইবেলৰ পক্ষে যিবোৰ নাকি আইন আছে সেইসকলক আপোনালোকে সন্মান সহকাৰে আখৰে আখৰে কাম কৰিব বুলি মই আশা কৰিলোঁ। আপোনালোকক এটাই কথাই আমি ক'বলৈ বিচাৰোঁ যে আমি ইউনাইটেড ট্ৰাইবেল অৰ্গেনাইজেশ্যন অসমে ২০১২ চনৰ পৰা প্ৰদ্যুৎ কুমাৰ বৰা ডাঙৰীয়াৰ লগত অনাৰেবল গুৱাহাটী হাইকোৰ্টত PIL এটা কেছ কৰি আছোঁ, য'ত নাকি এই PILত আমি আবেদন কৰিছোঁ যে অসমৰ 47 ট্ৰাইবেল বেলেন ব্লকত থকা যিমানবোৰ ইলিগেল ইনক্ৰচাৰ আছে তেখেত হয়তো ভাৰতীয় হ'ব পাৰে বা বেলেগ দেশৰ পৰা অহাও হ'ব পাৰে, ভাৰতীয় হ'লেও বা বেলেগ দেশৰ পৰা অহা হ'লেও তেখেতসকলে আইন অনুসৰি আমাৰ এই ট্ৰাইবেল বেলেন ব্লকত মাটিৰ কোনো অধিকাৰ নাই। তাৰ লগতে মই জনাই দিব বিচাৰোঁ যে যিসকল নন ট্ৰাইবেলসকলে 1948 চনৰ আগৰ পৰা ইয়াত বসবাস কৰি আছে তেখেতসকলৰ কোনো ক্ষতি নহয়, তেখেতসকলে তাত থাকিবৰ কাৰণে পূৰ্ণ অধিকাৰ আছে। আছাম লেণ্ড ল চেপ্টাৰ 10 1886 মতে আৰু 1947ত গঠন হোৱা ট্ৰাইবেল বেলেন ব্লকৰ মতে এই কথাবোৰ উল্লেখ আছে। তো আজি মই এই সৰু মেছেজ দ্বাৰা আপোনালোকক অনুৰোধ কৰিব বিচাৰোঁ যে আমাৰ যি নেকি ৰাষ্ট্ৰীয় তথা আঞ্চলিক ৰাজনৈতিক দলসমূহক আপোনালোকে ৰাজনীতি কৰক, কিন্তু প্ৰথমে এই BTC অঞ্চলত ট্ৰাইবেলক আগত আপোনালোকে ৰাখি ৰাজনীতিটো কৰিব লাগিব। আৰু বিগত দিনবোৰত ৰাজনৈতিক দলে যেনেকৈ নেকি ট্ৰাইবেল বিৰোধী মন্তব্য কৰিছিল সেই মন্তব্যবিলাক অলৰেডি আমাৰ এই ট্ৰাইবেল সকলৰ মনত আঘাত দিছে। আৰু মই আজি এই সৰু ভিডিঅ'ৰ দ্বাৰা সকলো আমাৰ ট্ৰাইবেল সকলক অনুৰোধ জনাব বিচাৰোঁ, আপোনালোকে চিন্তা কামনা কৰক কোন পাৰ্টি আহিলে আমাৰ ফেভাৰত কাম কৰিব, সেই পাৰ্টিক আপোনালোকে ভোট দি জয়যুক্ত কৰক। আমাৰ এই ভোটৰ দ্বাৰা তেখেতসকলে চৰকাৰ গঠন কৰিব, কিন্তু তেখেতসকলে আমাৰ যে আশা আকাংক্ষা আমাৰ যি নেকি অধিকাৰ সিহঁতক খৰ্ব কৰি বেলেগ এটা পন্থা ল'ব। সেয়ে মই আজি ইউনাইটেড ট্ৰাইবেল অৰ্গেনাইজেশ্যন অফ আছামৰ হৈ লগতে মই এটা কথা জনাব বিচাৰোঁ যে আমাৰ এই সংগঠনটো খালি অসমৰ এতিয়া সংগঠন নহয়, কিয়নো যোৱা জুন মাহত মই ইউনাইটেড ট্ৰাইবেল অৰ্গেনাইজেশ্যন অসমৰ হৈ খিলঞ্জীয়াৰ সংগঠন হিচাপে
গ্ল'বেল লেণ্ড ফ'ৰাম বগোটা কলম্বিয়াত ভাৰতবৰ্ষক মই প্ৰতিনিধিত্ব কৰিবলৈ সুবিধা এটা পাইছোঁ। সেয়েহে আজি মই আপোনালোকক গোটেই ভাৰতবৰ্ষৰ ট্ৰাইবেল সকলৰ হৈ খিলঞ্জীয়াৰসকলৰ হৈ আপোনালোকক অনুৰোধ জনাম, আপোনালোকে ভাবি চিন্তি আপোনাৰ মূল্যৱান ভোটটো দিবলৈ মই অনুৰোধ আকৌ এবাৰ জনালোঁ। ধন্যবাদ।